বৃষ ৰাশি জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুনৰ পৰা 30 জুনলৈকে কেনেধৰণে আপোনালোকৰ দিন পাৰ হ'ব আৰু কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মৰ দিশত নতুন নতুন মূৰ দেখিবলৈ পাব আপোনালোকে আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমনো আপোনালোকৰ ঘৰত হ'বলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি বৃষ ৰাশি জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃষ ৰাশি জাতক জাতিকাসকলে এই জুন মাহত নতুন সম্পদ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপোনালোকে নতুন মূৰ দেখিবলৈ সক্ষম হ'ব আৰু কৰ্মক্ষেত্ৰত প্ৰায় উন্নতি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুন চিন্তাধাৰণা আপোনালোকৰ মনলৈ অহাৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনাৰ মন উদাসীন হৈ পৰিব আৰু কিবা কামত নিয়োজিত হ'লে সেই কাম সম্পূৰ্ণও কৰিব পাৰিব। আয় বৃদ্ধি হ'ব পাৰে। নতুন উৎসৱত যোগদান কৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ সুৰক্ষা বৃদ্ধি পাবলৈ ধৰিব। প্ৰয়োজনীয় কিছুমান কামত আপোনালোকে আগভাগ লৈ আনন্দিত অনুভৱ কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। বহু দূৰৰ পৰা আপোনালোকৰ ঘৰলৈ নতুন আলহী অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন বিষয়ববীয়াৰ পৰা আপোনালোকে সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। বেলেগৰ কৰ্মত মনোযোগ বেছিকৈ নিদিয়াটোৱেই উচিত। নিজৰ কৰ্মত আপোনালোকে ধ্যান ৰাখিবলৈ চেষ্টা কৰক। কিবা কাম কৰিলে সামাজিক ক্ষেত্ৰত আকৰ্ষণীয় পাত্ৰ হৈ পৰিব আপোনালোকে। আপোনালোকৰ সন্মুখত আপোনালোকৰ পচন্দৰ বস্তু আহি পৰিব আৰু এই বস্তু ল'বলৈ আপোনালোকৰ মনত লালসা উৎপন্ন হ'বলৈ ধৰিব পাৰে। আগৰ সমস্যাবোৰ সমাপ্ত হৈ পৰি নতুন সমস্যাই দেখা দিবলৈ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা পুৰণা সমস্যা সমাপ্ত আপোনালোকৰ হ'ব। কিন্তু সৰু সুৰা নতুন সমস্যাই আপোনাক অশান্তি কৰিব পাৰে বা নতুন সমস্যা দেখা দিব পাৰে। অংশীদাৰী ব্যৱসায়ৰ লগত জড়িত লোকসকলে সেই ব্যৱসায়ত অকণমান চকু ৰখাটো উচিত। বলিষ্ঠ কিছুমান কাম কৰাৰ ফলত সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত দ্ৰুতগতিত কৰ্ম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অফিচৰ পৰা ঘৰলৈ অহাৰ ক্ষেত্ৰত আপোনালোকে নতুন নতুন কৰ্মসন্ধান লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। প্ৰয়োজনীয় কিছুমান কামত আপোনালোকে যোৱাৰ ফলত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। আপোনালোকৰ ভগৱানৰ ওচৰত এই মাহত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। নিজৰ চিন্তাধাৰণাৰ বলেৰে যিকোনো কাম কৰি আপোনালোকে সম্পাদন কৰিব পাৰিব বা সম্পূৰ্ণ কৰিব পাৰিব। গঠনমূলক কাম আপোনালোকে কৰিব পাৰিব আৰু আপোনাৰ চিন্তাও গঠনমূলক হ'ব। খৰচৰ মাত্ৰা ৰোধ হ'বলৈ ধৰিব আৰু অৰ্থ জমা হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। বৃহস্পতি দ্বিতীয় গৃহত থকাৰ ফলত আপোনালোকে এই মাহটো কিছু নিষ্ঠাৰে কাম কৰি যাব পাৰিব। ধন লাভৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিন্তু নিজৰ মনোৰঞ্জনৰ বাবে আপোনালোকে জোখতকৈ বেছি খৰচ নকৰাটোৱেই মংগলময়। আপোনালোকৰ হাতত থকা ধন যাতে কোনেও হানি কৰিব নোৱাৰে তাৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিব। আপুনি উপলব্ধি কৰিব যে আপোনালোকক কোনোবাই নহয় কোনোবাই সহায় কৰিব বিপদৰ সময়ত। সকলো সময়তে ধন সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি কিন্তু অকণমান লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। তামোল পাণ বা গুটখাজাতীয় বস্তুৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে সিমান ভাল বুলি ক'ব পৰা যায়। ভাবিব পাৰি যে পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ যথেষ্ট সুখ শান্তি নহ'ব পাৰে যদিও ইমান অশান্তিও নহ'ব। ব্যক্তিগত জীৱনত আপোনালোকৰ চলি থকা সমস্যাবোৰৰ মূৰ বিচাৰি পাবলৈ সক্ষম হ'ব। আপুনি ভাবিছে যে আপোনাৰ অশান্তি বৃদ্ধি পাব এই মাহত, কিন্তু ইয়াৰ তুলনাত আপোনালোকৰ শান্তিহে বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আচলতে আপোনালোকৰ ঘৰত সুখ শান্তি কমকৈ হ'লেও শান্ত পৰিৱেশ এটা বিৰাজ কৰা দেখিবলৈ পোৱা যাব। বহুকেইটা ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব, কিন্তু ঘৰৰ মানুহৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে। এই মাহত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত ভাল খবৰ অহাৰ সম্ভাৱনা আছে। ফুৰিবলৈ ওলাই যাব বিচাৰিলে আপোনালোকে ওলাই যাব পাৰে, কিন্তু অকণমান ভবা চিন্তা কৰি ওলাই যোৱাটো মংগলময়। প্ৰেমত যদি বহুদিনৰ পৰা হতাশাৰ ভাৱটো চলি আছে তেনেহ'লে সেই হতাশাৰ ভাৱ ত্যাগ হ'ব। প্ৰেম বিবাহৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপোনালোকৰ
পদোন্নতিৰ লাভ হোৱাৰ সম্ভাৱনা আছে। ই আপোনালোকক সম্পৰ্ক আৰু অধিক গ্ৰহ কৰি তোলা দেখিবলৈ পোৱা যাব। পূৰ্বৰ কঠোৰ পৰিশ্ৰমৰ সুন্দৰ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ বাবে আপোনালোকৰ ফলাফল অনুকূল দেখিবলৈ পোৱা যাব পাৰে। পৰিস্থিতিক লৈ আপোনালোকে মোকাবিলা কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ সময়খিনি সুখ আৰু সুবিধাৰ মতে চিন্তা চৰ্চা কৰি ঠিক কৰি ল'বলৈ চেষ্টা কৰাটো উচিত। আগৰ সময়ৰ কথা ধ্যান নিদি এতিয়া বৰ্তমানৰ সময়ৰ কথা আপোনালোকে মনোযোগ দিয়াটো উচিত। কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰি ৰাখিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰক, কাৰণ হঠাৎ আপোনালোকৰ মনটো চঞ্চল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই মাহত আপোনালোকে কোনো ধৰ্মীয় অনুষ্ঠানত যাব বিচাৰিলে যাব পাৰিব, আৰু এনেও ধৰ্মীয় অনুষ্ঠানত আপোনালোকৰ বিশ্বাস বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনালোকে কাৰোবাৰ পৰামৰ্শ ল'ব বিচাৰিলে ল'ব পাৰিব, কিন্তু সেই পৰামৰ্শ লৈ কৰ্মত আগভাগ নল'ব। দুই এজনৰ লগত ভালকৈ আলোচনা কৰিব, নাইবা ঘৰৰ মানুহৰ লগত ভালকৈ আলোচনা কৰাৰ পিছতহে সেই পৰামৰ্শত উপনীত হ'ব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে ভাল পদক্ষেপ লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই মাহত আপোনালোকৰ ওচৰত বৈবাহিক ক্ষেত্ৰত দৃষ্টিগোচৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মানে ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা যদি আলোচনা কৰি আপোনালোকে চাব বিচাৰে, তেনেহ'লে নিঃসন্দেহে আপোনালোকে চাব পাৰিব। আপুনি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। জটিলতা ঘৰত বৃদ্ধি পালেও আপোনালোকৰ ইমান অশান্তিদায়ক নহ'ব। এই সময়খিনি আপোনালোকে সুন্দৰভাৱে পাৰ কৰিব পাৰিব আৰু সম্পূৰ্ণ উপভোগ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। নিয়মিতভাৱে কৰি যোৱা কাম আপোনালোকে কৰি যাব পাৰিব, আৰু নিয়মিতভাৱে সেই সকলোবোৰ কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা যাব। নৱম গ্ৰহত শনি থকাৰ কাৰণে আপোনালোকৰ যিকোনো ক্ষেত্ৰত আগুৱাই যোৱাৰ পূৰ্ণ সুযোগ দেখিবলৈ পোৱা যায়। আপুনি জীৱনত বহু ডাঙৰ সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। মানসিক চাপ দূৰ হ'বলৈ ধৰিব যদিও কোনো কথাই আপোনালোকক মানসিক চাপ কিছু কিছু ক্ষেত্ৰত বৃদ্ধি কৰাই তুলিব পাৰে। জীৱনসংগীৰ বাবে ধন ব্যয় কৰিবলৈ আপোনালোকে এলাহ নকৰিব। যদি জীৱনসংগীৰ কাৰণে অৰ্থ ব্যয় কৰিবলৈ এলাহ কৰে বা আপোনালোকে যদি টান পায়, তেনেহ'লে ইয়াৰ ক্ষতি হ'ব পাৰে। ভ্ৰমণ কৰাৰ ক্ষেত্ৰত সুন্দৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ধন খৰচৰ মাত্ৰা আছে যদিও জমাৰ সংখ্যাও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। বৃহস্পতি দ্বাদশ গৃহত থকাৰ ফলত আপোনালোকৰ কেওফালৰ পৰা সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ যিকোনো শুভ অনুষ্ঠান আপোনালোকে ঘৰত অনুষ্ঠিত কৰিব বিচাৰিলে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। আনন্দময়ভাৱে ঘৰৰ পৰিৱেশ পাৰ নহ'লেও ইমান অসুবিধা আপোনালোকে নাপাব। শুভ অনুষ্ঠান আৰম্ভ কৰিব পাৰিব, নাইবা আপোনালোকৰ ঘৰত যিকোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। পৰস্পৰে পৰস্পৰৰ লগত ভাল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। তৰ্ক বিতৰ্ক আপোনালোকৰ হ'ব পাৰে সৰু সুৰা। পৰিকল্পিত কিছুমান কাম সুচাৰুভাৱে আপোনালোকৰ হৈ পৰাও দেখিবলৈ পোৱা যাব। নিষ্ঠাগতভাৱে যিকোনো কাম কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। চাকৰিৰ বাবে আপোনালোকে উপযুক্ত সময় লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো আপোনালোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত ভাল সুযোগ লাভ কৰিব পাৰিব, বা ব্যক্তিগত প্ৰতিষ্ঠানত আপোনালোকে বহু ক্ষেত্ৰৰ পৰা ভাল সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। নতুন কিবা এটা শিকিবৰ বাবে আপোনালোক আগ্ৰহী হৈ পৰাৰো সম্ভাৱনা আছে। ইণ্টাৰনেটত বেছি সময় অপব্যয় নকৰি আপোনালোকে কৰ্মক্ষেত্ৰত বেছিকৈ সময় দিবলৈ চেষ্টা কৰিব। সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো খুব সাৱধানতা আপোনালোকে অৱলম্বন এই মাহত কৰিব লাগিব। বহুতো সময় অপব্যয় আপোনালোকৰ হৈ পৰিব পাৰে। ভাল কৰি বুজা পৰা কৰিহে যিকোনো কাম কৰাটো আপোনালোকৰ পক্ষে উচিত বুলি ক'ব পৰা যায়। বৈবাহিক জীৱনত খুব কঠিন পৰিশ্ৰমৰ মাজেদি পাৰ হ'ব যদিও কিছু কিছু ক্ষেত্ৰত আনন্দ দেখিবলৈ পোৱা যাব পাৰে। মন বিভ্ৰান্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই মন বিভ্ৰান্ত হৈ পৰাৰ ফলতেই আপোনালোকৰ হাতৰ পৰা যাতে ভাল ভাল সুযোগ হেৰাই নাযায়, তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কোনো কামত দীৰ্ঘদিন ধৰি মনোযোগ দি যদি আছিল, সেই মনোযোগ ভগাৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব।
দ্বাদশ গৃহত বৃহস্পতি থকাৰ কাৰণে আপোনালোকৰ পৰিয়ালবৰ্গৰ মাজত শুভ সংযোগ দেখিবলৈ পোৱা যায়। জীৱন সংগীৰ কাৰণে আপোনালোকৰ ভালপোৱা বৃদ্ধি পাবলৈ ধৰিব। সৰু সুৰা তৰ্ক বিতৰ্ক থাকিব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। মানসিক চাপ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিৰ নিশ্চয় আপোনালোকে পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। বিচাৰ বিবেচনা কৰি যদি কৰ্মক্ষেত্ৰত আগভাগ লয় তেনেহ'লে আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰ আৰু পৰিয়ালবৰ্গৰ মাজত অশান্তি বৃদ্ধি পাবলৈ ধৰা যেন দেখা পালে আপোনালোকে সেই সকলোবোৰ সমস্যা নিজেই সমাধান কেনেকৈ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত আপোনালোকে বাছি লোৱা কৰ্মই আপোনালোকক আগুৱাই লৈ যাব। ধন খৰচ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰয়োজনীয় ক্ষেত্ৰতহে ধন খৰচ কৰাটো উচিত বুলি ক'ব পৰা যায়। ঘনিষ্ঠ লোকে ধন বিনিয়োগৰ ক্ষেত্ৰত সহায় কৰিব বা ঘনিষ্ঠ লোকে আপোনালোকৰ ধন হানি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।